সমগ্ৰ দায় সংবাদ মাধ্যমৰ ওপৰত দিয়ে যে সংবাদ মাধ্যমে ভাষাটো বিজতৰীয়া কৰিছে, তেতিয়াহ'লে সংবাদ মাধ্যমৰ এজন কৰ্মী হিচাপে মই প্ৰশ্ন কৰিম যে বিদ্যালয়বোৰত কি শিকাইছিল? যিবোৰ বিদ্যালয়ত শিকি সংবাদ মাধ্যমত কাম কৰিবলৈ ল'ৰা ছোৱালী আহিছে, সংবাদ মাধ্যমৰ সাংবাদিক হৈছে, সংবাদ মাধ্যমত বাতৰি লিখিছেহি, সেইসকলে যিটো অসমীয়া শিকি আহিছে তাৰ দায়িত্ব কোনে ল'ব? তাৰ দায়িত্বটো সংবাদ মাধ্যমে নল'ব। গতিকে কাৰণটো আৰু ক'ৰবাত আছে। সহজকৈ পাই সংবাদ মাধ্যমে অসমীয়া ভাষাটোক বিজতৰীয়া কৰিলে বুলি এটা যিটো মানে লেবেল মাৰি দিয়াৰ যিটো প্ৰথা মই খুব আজি অলপ দিনত দেখিবলৈ লৈছোঁ, মই ভাবোঁ এজন সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি বিৰোধিতা কৰিবলৈ বাধ্য হৈছোঁ, কাৰণ সেই স্বৰূপটো দেখিছোঁ। এইখিনিতে এটা মই প্ৰাসংগিক নহ'লেও কথা কৈ যাব খুজিছোঁ সংবাদ মাধ্যমৰ লগত, ভাষাৰ লগত। আমি আচলতে আমাৰ ভাষাটোক লৈ কিছুমান ক্ষেত্ৰত বৰ, মই কথাবোৰ খুব বিক্ষিপ্তকৈ কৈছোঁ, জোৰ তৰ কথা কৈছোঁ, যি মনত আহিছে এটা ভাবি কৈ আছোঁ, যে ভাষাটোক লৈ আমি কেতিয়াবা বৰ চিন্তিত হৈ থাকোঁ, বেছি চিন্তিত হওঁ যেন লাগে। ভাষাটো গোল গোল ভাৱটো আমাৰ বৰ বেছি। আচলতে এই নেৰেটিভটো, এই বাগধাৰাটো জাতিটোৰ কাৰণে বৰ সুস্থ বুলি নাভাবোঁ। আজি যদি মই অসমীয়া ভাষাত ইংৰাজী শব্দ এটা কৈছোঁ, ইংৰাজী শব্দ এটা লিখিছোঁ, তেতিয়াও মানে বহু মানুহৰ এটা সমালোচনা হয় যে ভাষাটো বিজতৰীয়া কৰিছে। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান কথা হয় যে ইংৰাজী শব্দ এটাহে ভাষাটোক উপযুক্ত মানে প্ৰতিশব্দ দিব পাৰে। ধৰক কম্পিউটাৰৰ মাউচটো, মই এটা গল্প লিখিছোঁ, নায়কে কম্পিউটাৰৰ মাউচটো চুই চুই কথা এষাৰ কৈছে। মই যদি কম্পিউটাৰৰ মাউচটো কম্পিউটাৰৰ নিগনি বুলি কওঁ, এইটো ভাল লাগিব জানো? শুনি আপুনি বিশ্বাসযোগ্য হ'ব জানো? গতিকে কিন্তু এনেকুৱাও মানুহ আছে, এনেকুৱাও অভিধান আছে য'ত কম্পিউটাৰৰ মাউচটোক নিগনি বুলি উল্লেখ কৰিছে। গতিকে এই যে ভাষাটোৰ প্ৰতি আমি অধিক সচেতন হৈছোঁ, সেইটো আকৌ কেতিয়াবা বিপদজনক বুলি ভাবোঁ, আৰু আমাৰ এটা ঋণাত্মক মানসিকতা গঢ় লৈ উঠিছে। এই ঋণাত্মক মানসিকতাটোৰ মই এটা উদাহৰণ দিব খুজিছোঁ। এতিয়া গুৱাহাটীত গ্ৰন্থমেলা হৈ আছে, অলপতে যোৰহাটটো হৈ গ'ল। প্ৰায়ে শুনিব যে গ্ৰন্থমেলাত কিতাপৰ বিক্ৰী নাই, অসমীয়া মানুহে কিতাপ নপঢ়ে। একেবাৰে সহজ কথা এটা কৈ আছে, কিন্তু মই এইটো কথা মই বিভিন্ন সভাই সমিতিয়ে মিটিঙত মই এই কথা বাৰে বাৰে সজোৰে কৈ আহিছোঁ যে অসমীয়া মানুহে যদি কিতাপ পঢ়া নাই, তেতিয়াহ'লে বাৰে বাৰে গ্ৰন্থমেলাবোৰ কেলৈ পাতিছে? এই গ্ৰন্থমেলাবোৰত কিতাপবোৰ কোনে কিনিছে? মই সজাবলৈ কিনিছোঁ নেকি? প্ৰত্যেকবাৰে মন কৰিব, এইবাৰ যদি 10খন ষ্টল আহিছে, অহাবাৰ 15খন ষ্টল আহিছে, তাৰে তিনিটা নতুন প্ৰকাশন গোষ্ঠী। প্ৰকাশন গোষ্ঠীবোৰে কিতাপ কেলৈ উলিয়াব? প্ৰকাশন গোষ্ঠীয়ে কিতাপ উলিয়াব অকল কিতাপৰ বিক্ৰী কৰিবৰ কাৰণে। আৰু যদি কিতাপৰ বিক্ৰী হোৱা নাই, তেতিয়াহ'লে তেওঁলোকে কেলৈ কিতাপ উলিয়াইছে? তাৰমানে বৰঞ্চ অসমীয়া ভাষাৰ কিবাখনো কিতাপৰ কিমানটা সংস্কৰণ হৈ গৈছে, মই সেয়া লেখ দি দীঘল নকৰোঁ। আজি কিছু বছৰ আগতে উৰিষ্যাৰ বিখ্যাত লেখক ৰমাকান্ত ৰথক লগ পাইছিলোঁ। তেখেতৰ লগত অকণ কথা পাতিছিলোঁ। কথা পাতে তেখেতে দুখ কৰিছিল যে তেখেতৰ কিতাপ, তেওঁলোকৰ তাত কিতাপবোৰৰ পুৰণি সংস্কৰণবোৰ পাবলৈ নাই। তেতিয়া মই কৈছিলোঁ যে আমাৰ ভাষাত তেনেকুৱা নহয়, আমাৰ পুৰণি কিতাপ এতিয়াও পায়। অসীমজ্জাৰ হেৰাল সীমা আমাৰ এতিয়াও বজাৰত আছে। তেওঁ বিশ্বাস কৰা নাছিল। হয়নে? এতিয়া মোৰ ভাল লাগিছে, কালি মই এটা নিউজ দেখিছোঁ যে জীৱনৰ বাটত উপন্যাসখনৰ 60 বছৰ পূৰ্ণ হ'ল। 60 বছৰ পূৰ্ণ হোৱাৰ কাৰণে তেওঁৰ কপিৰাইট নাইকিয়া হ'ল কিতাপখনৰ। এতিয়া মানে কপিৰাইট নাইকিয়া হ'লে আন পাব্লিছাৰেও কিতাপখন পাব্লিছ কৰিব পাৰে। এই মুহূৰ্তত জীৱনৰ বাটৰ 3টা প্ৰিণ্ট বজাৰত আছে। 3টা বেলেগ বেলেগ প্ৰতিষ্ঠানে জীৱনৰ বাটত প্ৰকাশ কৰি উলিয়াইছে। যদি জীৱনৰ বাটতখন হৈ তাহানিৰে কিতাপ কোনেও নপঢ়ে, মই প্ৰকাশ কৰিছোঁ কেলৈ? মই দেখিছোঁ বজাৰত এই বোলা প্ৰতিষ্ঠানটোৱে কৰিছে, দেখিছোঁ বি বোলা প্ৰতিষ্ঠানটোৱে কৰিছে, তেতিয়াহ'লে মই চিয়ে কি কাৰণে আকৌ একেখন কিতাপ প্ৰকাশ কৰিবলৈ গৈছোঁ? তাৰমানে মই জানো যে মই চিয়ে
জীৱনৰ বাটত এতিয়া উলিয়ালেও আকৌ বিক্ৰী হ'ব। গতিকে অসমীয়া মানুহে কিতাপ নপঢ়ে, ভাষাটো শেষ হৈ গ'ল, এই ধৰণৰ ঋণাত্মক কথাবোৰৰ পৰা আমি ওলাই আহিব লাগে। ওলাই আহি আমাৰ স্বাভিমান, আমাৰ ভাষাটোৰ প্ৰতি, জাতিটোৰ প্ৰতি যিটো সাংস্কৃতিক সচেতনতা, সেইটো আনিব লাগিব। আৰু সেইটোৱে মই ভাবোঁ আমি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যা। এতিয়া অকণমান কথা এটা চাওক, সেইটো হ'ল আমাৰ দ্বিতীয় বিষয়টো আছিল যে সংবাদ মাধ্যমৰ দায়বদ্ধতা। সংবাদ মাধ্যমৰ দায়বদ্ধতা কাৰ প্ৰতি থাকে? সংবাদ মাধ্যম কাৰ প্ৰতি দায়বদ্ধ? আপোনালোকে কোনোবাই ক'ব পাৰে যে সংবাদ মাধ্যম ৰাইজৰ প্ৰতি, সংবাদ মাধ্যম তেওঁলোকৰ কৰ্তৃপক্ষৰ প্ৰতি দায়বদ্ধ থাকিব। কিন্তু মই তিনিটা কথা ভাবোঁ। সংবাদ মাধ্যম দায়বদ্ধ প্ৰথম তথ্যৰ প্ৰতি, তেওঁলোক দায়বদ্ধ। দ্বিতীয়, সত্যৰ প্ৰতি দায়বদ্ধ। চতুৰ্থ, সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতি দায়বদ্ধ থাকিব লাগিব। আৰু সৰ্বোপৰি দায়বদ্ধ থাকিব লাগিব স্বাধীনতাৰ প্ৰতি, বাতৰিৰ স্বাধীনতাৰ প্ৰতি। এই তথ্যৰ কথাটো মই অকণমান ক'ব খুজিছোঁ। বাকীকেইটা আপোনালোকে জনা কথা। সংবাদ মাধ্যমে সত্যক প্ৰতিষ্ঠা কৰিব লাগিব, সত্যক আৰ বেৰ নোহোৱাকৈ মুকলিকৈ সত্যক ওলাই আহিবলৈ সুবিধা দিব লাগিব। মই সাংস্কৃতিৰ কথা ক'লোৱে, আমাৰ সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুট ৰাখিব লাগিব। আৰু সৰ্বোপৰি বাতৰিৰ স্বাধীনতাটোক ৰক্ষা কৰিব লাগিব। কিন্তু আজিৰ আমাৰ যিটো বিষয় আছিল যে প্ৰত্যাহ্বানৰ সন্মুখত অসমৰ সমাজ জীৱন আৰু সংবাদ মাধ্যমৰ দায়বদ্ধতা, এই বিষয়টোৰ যিটো কোৰ, যিটো মূল কথা মই ক'ব খুজিছোঁ, সেইটো হ'ল যে আমাৰ জাতিটোৰ এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি ভাবেনে? মই ভাবোঁ সেইটো হ'ল তথ্যৰ আধিক্য। আমাৰ মাজত তথ্যৰ বানপানী হৈছে। আমি প্ৰয়োজনতকৈ বহুত বেছি তথ্য প্ৰতি মুহূৰ্ততে পাবলৈ লৈছোঁ, যিটো আপুনি যদি অকণমান বিচাৰ বিবেচনা কৰি চাই গৈ দেখিব যে আমাৰ সকলো সমস্যাৰে মূল এইটোৱে ৰুট। সেইটো হ'ল যে আমি তথ্যবোৰ বেছিকৈ পাইছোঁ। কেনেকুৱা তথ্য পাইছোঁ চাওক। আমি আজি নিমিষতে ট্ৰাম্পে কি কৰিছে গম পাওঁ। আমি আজি নিমিষতে জুবিন গাৰ্গৰ SIT ৰিপৰ্টৰ কথাবোৰ গম পাওঁ। আমি নিমিষতে গম পাওঁ অমৃত প্ৰভাৰ কি হৈ আছে, আমি গম পাওঁ। আমি নিমিষতে গম পাওঁ মোৰ কাষৰ ঘৰৰ বৌজনীয়ে কাৰ লগত ৰাতি ৰাতি ফোনত কথা পাতে, সেয়া গম পাওঁ। আমি গম পাওঁ মোৰ কোনোবা গোৱালৈ গৈ কি কাপোৰ পিন্ধিছে, সেয়া গম পাওঁ। মোৰ বন্ধুৱে 31st কি খালে, সেয়া গম পাওঁ। এই ইমানবোৰ খবৰ, ইমানবোৰ তথ্য আমাক প্ৰয়োজন আছিলনে? আমাক লাগিছিলনে? এই যে শশীনাথ ভট্টাচাৰ্যৰ কথা আমি আৰম্ভণিতে কৈছিলোঁ, তেওঁলোকৰ যুগটোত ইমানবোৰ তথ্য আকাশে বতাহে উৰি আছিল নে এনেকৈ? এই নথকাৰ কাৰণে তেওঁলোক কিন্তু বহুত সমস্যাৰ পৰা মুক্ত আছিল। আৰু সেইকাৰণে তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ সুকীয়া আছিল। মই ক'ব খোজা কথাটো হ'ল এইটোৱে যে আমাৰ ওচৰত প্ৰয়োজনতকৈ বহুত বেছি তথ্য পাইছোঁ। এই তথাকথিত মোবাইল বা ছ'চিয়েল মিডিয়া বা আন বিভিন্ন মাধ্যমৰ যোগেদি আমাৰ ওচৰতে বহুত বেছি তথ্য আহিছে। আৰু এই তথ্যই, আপুনি মই নাজানো যে এই তথ্যই আপোনাক মোক ভাবিবলৈ বাধ্য কৰাইছে। এতিয়া এনেকুৱা মিডিয়া টাইকুন, এনেকুৱা ডাঙৰ কোম্পানী বহি আছে যি আপোনাৰ তাত এনেকুৱা ফিড দি আছে, এনেকুৱা বস্তু দি আছে, যাৰ যোগেদি আপুনি সেই ধৰণে কথাটো ভাবিবলৈ বাধ্য হৈছে। তেওঁলোকে যিটো কথা ভাবাৰ প্ৰয়োজন বুলি ভাবিছে যে মানুহখিনিয়ে এনেকৈ ভাবক,
সেই তেওঁলোকৰ প্ৰয়োজনীয় খবৰবোৰ তেওঁলোকে আপোনালোকক দি আছে। ইয়াত ধৰক এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ব লাগে এই সমষ্টিটোত। তাৰ কাৰণে আপুনি ক'ব নোৱাৰাকৈ বিৰোধী পক্ষৰ বস্তু কিন্তু আপোনাৰ মোবাইলত আহি আছে, আপোনাৰ ছ'চিয়েল মিডিয়াত আহি আছে, আপুনি চাই আছে। 100টা তেনেকুৱা বস্তু চোৱাৰ পাছত আপোনাৰ মনটো ক'ব নোৱাৰাকৈ ঘূৰিছে। তেতিয়াহ'লে আপোনাৰ মনটো কোনে নিয়ন্ত্ৰণ কৰিলে? কোনোবা এটা বিশেষ ধৰ্মাৱলম্বী গোষ্ঠীৰ প্ৰতি আপোনাৰ মনত বিদ্বেষ কোনে সুমুৱালে? এই কথাবোৰ ভাবিবৰ হ'ল। আমি আজিৰ পৰা 10 বছৰ, 15 বছৰ, 20 বছৰ আগতে যেতিয়া 2টা বিশেষ ধৰ্মাৱলম্বী বা 3টা বিশেষ ধৰ্মাৱলম্বী আমাৰ কোনো বিৰোধ নাছিল। এতিয়া কিন্তু বৰদিন পতাৰ কাৰণে আমি আপত্তি কৰিবলৈ ল'লোঁ। এইবোৰ বস্তু আমাৰ মূৰত কোনে সুমুৱাইছে? কেনেকৈ সুমুৱাইছে? এইবোৰ কিন্তু তথ্যই আমাৰ মূৰত সুমুৱাইছে। বিভিন্ন তথ্য আমাৰ মূৰলৈ আহি আছে। আজি বেলেগ এখন ৰাজ্যত কি হৈছে আমি আগতে গম পোৱা, যেনেকৈ গম পাইছিলোঁ, এতিয়া তাতকৈ খৰতকীয়াকৈ গম পাওঁ। আগতে এটা ফিল্টাৰ আছিল, এটা চেকনি আছিল, এটা ফিল্টাৰৰ মাজেৰে বস্তুটো আহিছিল। মই ভাবোঁ সামাজিক সংবাদ মাধ্যমৰ এতিয়া সবাতোকৈ ডাঙৰ দায়বদ্ধতাটো আহিল এই সমস্যাটোৰ সৈতে মোকাবিলা কৰিবলৈ। এই সমস্যাটোৰ মোকাবিলা কৰিব লাগিব যে এই তথ্যৰ আধিক্যটোৰ পৰা মানুহক আঁতৰাব লাগিব আৰু মানুহক সত্য আৰু শুদ্ধ তথ্যটো দিব লাগিব। আৰু নাগৰিক সমাজেও সংবাদ মাধ্যমক সেই সুবিধাটো দিব লাগিব। সেই সুবিধা দিব লাগিব বুলি এইকাৰণেই কৈছোঁ, সততে সংবাদ মাধ্যমক আজিকালি নাগৰিক সমাজে সমালোচনা কৰে। সংবাদ মাধ্যমৰ বিভিন্ন দোষ হয়, মই অস্বীকাৰ নকৰোঁ। সংবাদ মাধ্যমৰ বিভিন্ন দোষ আছে। সংবাদ মাধ্যমৰ এজন কৰ্মী হিচাপে মই কৈছোঁ, সংবাদ মাধ্যমত যেতিয়া প্ৰথম পৃষ্ঠাত বিজ্ঞাপন যায় তেতিয়া মানুহে সমালোচনা কৰে, প্ৰথম পৃষ্ঠাত তোমালোকে বিজ্ঞাপন দি দিলা। হয়, কিন্তু সেই একেজন মানুহে চাহ কাপৰ দামতকৈ কম বাতৰি কাকতখন কিন্তু কিনি নিকিনে। যদি বাতৰি কাকতখন আপোনালোকে নিকিনে আমি চলিম কেনেকৈ? সেইটোওতো বিচাৰ কৰিব লাগিব যে বাতৰি কাকত এখন, সংবাদ মাধ্যম এটা চলি থকাটো এটা ব্যৱসায়। তাত কিছুমান মানুহে কাম কৰে, সেই বাতৰি কাকতখন প্ৰকাশত এক খৰচ আছে, সেই খৰচটোতো ক'ৰবাৰ পৰা ওলাব লাগিব। কিন্তু আমাৰ নাগৰিক সমাজে সেই কথাটোত কিন্তু গুৰুত্ব নিদিয়ে যে মই বাতৰি কাকতখন কিনাই নাই, কিন্তু আমি সমালোচনা কৰিছোঁ যে প্ৰথম পৃষ্ঠাত বিজ্ঞাপন কেলৈ দিছা। কিন্তু কাইলৈ যদি প্ৰথম পৃষ্ঠাৰ বিজ্ঞাপনটো নিদিওঁ সেই মাহৰ বেতন হয়তো কৰ্মীসকলে নাপায়। ক'বলৈ খুব ভাল যে চাকৰি এৰি দিবা, কিন্তু চাকৰি এৰি কেইজন সংবাদকৰ্মীয়ে চলিব পাৰিব? গুৱাহাটীৰ ভাড়াঘৰত থকা সংবাদকৰ্মীয়ে চলিব পাৰিব নেকি? সেই প্ৰশ্নবোৰো কিন্তু নাগৰিক সমাজে উত্তৰ দিব লাগিব। নাগৰিক সমাজে যদি সংবাদ মাধ্যমটোক আঁকোৱালি নলয়, সংবাদ মাধ্যমে অকলে চলিব নোৱাৰে। মই ভাবোঁ যে এতিয়া আমি সকলোৱে মাৰ বান্ধি এই প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হোৱাৰ সময় হৈছে। সংবাদ মাধ্যমক অকলশৰীয়াকৈ জগৰীয়া কৰি থাকিলেও নহ'ব, আৰু সংবাদ মাধ্যমে অকলেও এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। নাগৰিক সমাজে বিশ্বাস কৰিব লাগিব যে সংবাদ মাধ্যমৰ লগত তেওঁলোক আছে, আৰু সংবাদ মাধ্যমৰ লগত থকাৰ কথাটো তেওঁলোকে তেওঁলোকৰ আচৰণৰ যোগেদি প্ৰকাশ কৰিব লাগিব। এনেকুৱা বহুত মানুহ পাওঁ, এই অমুক হৈ আছে, আমাৰ অঞ্চলটোত ইমান বেয়া হৈছে, ৰাস্তাত গাড়ী ৰাখিব নোৱাৰি, ইমান ট্ৰেফিক জাম, লিখিবাচোন তোমালোকে। দাদা লিখিলোঁ নহয়, কালি আমাৰ ওলাইছে। কালি ওলাইছে নেকি? মই চোৱাই নাই, বুজিছানে, তোমালোকৰ কাগজখন নলওঁ নহয়। যদি সেইটো উত্তৰ হয় তেতিয়াহ'লে কাৰ কাৰণে আমি লিখিছোঁ, কাৰ কাৰণে আমি কৰিছোঁ, সেইটোৰোতো উত্তৰ থাকিব লাগিব। গতিকে মই ভাবোঁ এইবোৰ দিশৰো আলোচনা হ'ব লাগিব। এইবোৰ দিশৰ আলোচনাৰে আমি নতুন বছৰটোত আমাৰ সামাজিক যিবোৰ প্ৰত্যাহ্বান আছে, মই কৈছোঁৱেই যে প্ৰত্যাহ্বান সদায় আছে, সেই প্ৰত্যাহ্বানবোৰ আমি অতিক্ৰম কৰিছোঁ আৰু অতিক্ৰম কৰিমো। তাৰে শুভকামনাৰে মই সকলোলৈকে পুনৰবাৰ নতুন বছৰৰ আন্তৰিক ওলগ জনাইছোঁ, শুভকামনা জনাইছোঁ। কাইলৈ এটা নতুন পুৱা হওক, অসমৰ কাৰণে এটা উজ্জ্বল সময় হওক, আৰু ইয়াত দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে ভট্টাচাৰ্যী পৰিয়ালক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। নিমন্ত্ৰণ জনোৱাৰ বাবে কালুগাঁৱৰ প্ৰেছ ক্লাবক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান দেৰি মোৰ কথা শুনাৰ বাবে বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ।
কিবা যদি বঢ়া টুটা হ'ল তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ। বহুত দিনৰ পৰা ক'ম বুলি ভবা কিছুমান কথা আচলতে ওলাই গৈছে, বৰ ছিষ্টেমেটিক নহ'ব পাৰে, ৰেহা লগাই নক'বও পাৰোঁ, কিন্তু ক'বলগীয়া কিছু কথা মই ক'লোঁ। এই কোৱাৰ সুবিধা দিয়াৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।